নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ জানুৱাৰী মাহটোত এই 3 তাৰিখে কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই মাহটোত আপোনাৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত এখন সভা অনুষ্ঠিত হ'ব আৰু আপোনাৰ পুৰণি কিবা এটা বিষয়ে গম্ভীৰভাৱে আলোচনা হ'ব। ইয়াত আপোনাৰ চিন্তাও গুৰুত্বপূৰ্ণ হ'ব আৰু সকলোৱে ইয়াক মনোযোগেৰে শুনিব। সমাজত সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ সৈতে সুখী দেখা যাব। যিকোনো বন্ধুৰ সম্পৰ্ক নিশ্চিত কৰিব পাৰি। আপুনি তেওঁলোকৰ বিয়ালৈ নিমন্ত্ৰণো পাব। ঘৰত সকলো শান্তিপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটোৱে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফলাফল দিব। এই সময়ছোৱাত আপোনাৰ নতুন ব্যৱসায় কৰাৰ বা আগৰ ব্যৱসায় বৃদ্ধি কৰাৰ ধাৰণা থাকিব আৰু আপুনি ইয়াক লৈও উৎসাহিত হ'ব। বজাৰত আপোনাৰ প্ৰতিযোগীসকলৰ পৰা সাৱধান হ'ব, কিয়নো তেওঁলোকে আপোনাক অসৎ কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি এটা কাম কৰে তেন্তে তাৰ পৰা কামৰ বোজা হ্ৰাস হ'ব। ইয়াৰ বাবে আপুনি আপোনাৰ বেছিভাগ সময় পৰিয়াল বা ব্যক্তিগত কামত দিব পাৰিব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ কামত কম মনোযোগ দিব আৰু আন কোনো বিষয়ত বিশেষভাৱে জড়িত হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰাৰ বাবে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত কোনোবাই এনে এজন ব্যক্তিৰ দ্বাৰা নিৰ্দেশিত হ'ব যি পিছত অতি উপযোগী হ'ব। যদি আপুনি চাকৰি এটা বিচাৰি আছে তেন্তে আপুনি এই মাহত 2 পৰা 3টা সাক্ষাৎকাৰ পাব, কিন্তু সফল নহ'ব। এনে পৰিস্থিতিত নিৰাশ হোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা শিকিবলৈ চেষ্টা কৰক। আপুনি উন্নত ফলাফল পাব। বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বাবে কিবা এটা নতুনকৈ কৰিবলৈ চেষ্টা কৰিব, কিন্তু ইয়াত কিছু বিপৰীত হ'ব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হ'ব আৰু ভুল কোম্পানীৰ বন্ধুবৰ্গৰ পৰা দূৰত থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কিছু সময়ৰ বাবে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিব। যদিও ঘৰৰ এজন সদস্যৰ পৰা সমৰ্থন থাকিব, ই ইমান কাৰ্যকৰী নহ'ব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰিব পাৰিব, কিন্তু ই বেছিদিন নাথাকিব। বিবাহিত লোকসকল তেওঁলোকৰ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি তেওঁলোকক ভালদৰে জানিবলৈ সুবিধা পাব। যদি কেইদিনমানৰ পৰা আপোনাৰ মনত কিবা এটা আছে আৰু আপুনি সেইবোৰ ক'ব পৰা নাই, তেনেহ'লে এই মাহত তেওঁলোকক কওক। দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ আৰম্ভণি খুবেই ভাল হ'ব, কিন্তু মাহটোৰ মাজভাগত আপোনাৰ পেট সম্পৰ্কীয় সমস্যাবোৰে আমনি কৰিব, যেনে বদহজম, কোষ্ঠকাঠিন্যতা, গেছ গঠন, ডায়েৰিয়া ইত্যাদি। অৱশ্যে যদি আপুনি ঘৰত বনোৱা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে তেন্তে সকলো ঠিক হৈ যাব। মানসিকভাৱে মনত কিবা এটা বিষয়ে চিন্তা থাকিব। এনে কিবা এটা থাকিব যিটো আপুনি কাৰো সৈতে ভাগ বতৰা কৰিব নোৱাৰিব আৰু ই আপোনাৰ মনত আমনি কৰিব। এনে পৰিস্থিতিত আপুনি সেই বস্তুটো কাৰোবাৰ সৈতে ভাগ বতৰা কৰিব পাৰিলে ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ এই মাহত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ
এই মাহত আপোনাৰ পৰিয়ালটোৰ অৱস্থা ভাল হ'ব আৰু কিবা এটা বিষয়ে সুখ থাকিব। আপুনি আপোনাৰ ঘৰত কিছু পৰিৱৰ্তন কৰাৰ কথাও ভাবিব পাৰে। আপোনাৰ ঘৰৰ বস্তুৰ যত্ন লওক, অন্যথা পিছত সমস্যা হ'ব। যদি ঘৰৰ এজন সদস্যই কিছু সময়ৰ পৰা চাকৰি বিচাৰি আছে, তেন্তে তেওঁ এই মাহত এটা চাকৰি পাব পাৰে। বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু এজন বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ সৈতে বন্ধুজনৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তেওঁক প্ৰশংসা কৰিব। ঘৰত সকলো ঠিকেই থাকিব আৰু সকলোৰে মাজত প্ৰেম বাঢ়িব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, যদি যোৱা কেইমাহমানৰ পৰা ব্যৱসায়ত লোকচান হয় বা আপুনি আকাংক্ষিত লাভ নাপায়, তেনেহ'লে এই মাহত সেই সমস্যাটো দূৰ কৰা হ'ব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই মাহটো শুভ আৰু আপুনি চাৰিওফালৰ পৰা লাভ কৰিব। যদি ক'ৰবাত টকা বিনিয়োগ কৰা হয়, তেন্তে আপুনি তাৰ পৰাও টকা লাভ কৰিব। যদি আপুনি এটা কাম কৰে, তেন্তে এই মাহত আপুনি আপোনাৰ দলৰ সদস্যসকলৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিছুমান বস্তু থাকিব যিবোৰ তেওঁলোকে সোনকালে বুজি নাপাব, যাৰ বাবে আপোনালোকৰ কৰা সকলো কাম নষ্ট হ'ব। এনে পৰিস্থিতিত ধৈৰ্য সহকাৰে কাম কৰক আৰু যিকোনো বস্তু খৰধৰ কৰা পৰিহাৰ কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যদি অধ্যয়নৰ বিষয়ে গম্ভীৰ হয় আৰু পৰৱৰ্তী সময়ত কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিব। যদি আপুনি প্ৰকল্প এটাত কাম কৰি আছে, আৰম্ভণিতে নিশ্চিতভাৱে কিছুমান বাধা থাকিব, কিন্তু আপুনি সেইবোৰৰ পৰা বহুতো শিকিব পাৰিব। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে কিবা নতুন কাম আৰম্ভ কৰিব পাৰিব আৰু তেওঁলোকে ইয়াত প্ৰাৰম্ভিক সফলতা পাব। যদি আপুনি পৰীক্ষাৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি ইয়াত কম মনোযোগ দিব পাৰিব আৰু আন কামত অধিক মনোযোগ দিয়া হ'ব। এই মাহত আপুনি সময়ত সকলো কাম প্ৰস্তুতি কৰিব নোৱাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, প্ৰেম জীৱনত সাৱধান হ'ব, কিয়নো আপুনি এই মাহত আপোনাৰ সঙ্গীৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। এজন বন্ধুৱে আপোনাৰ সম্পৰ্কত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, আপুনি পিছত জানিব পাৰিব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেন্তে এই মাহত এজন বন্ধুৰ আকৰ্ষণ অনুভৱ কৰিব। বিবাহিত জীৱন সুখী হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। যদি আপুনি মাহৰ তৃতীয় সপ্তাহত আপোনাৰ পত্নীৰ বাবে বিশেষ কিবা কৰিবলৈ চেষ্টা কৰি আছে, আপুনি উন্নত ফলাফল পাব। যদি সম্পৰ্কটো চলি আছে, তেন্তে তাৰ পৰা কিছুমান বাধা থাকিব পাৰে আৰু বিষয়টো সমাপ্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহটোৰ আৰম্ভণিতে চকুৰ সৈতে সম্পৰ্কীয় সমস্যাবোৰে আপোনাক আমনি কৰিব। আনহাতে দ্বিতীয় সপ্তাহত কষ্ট সম্পৰ্কীয় সমস্যা হ'ব। ইয়াক এৰাই চলিবলৈ যদি আপুনি ভ্ৰমন্তি প্ৰাণায়াম কৰে, আপুনি উন্নত ফলাফল পাব। দিনত এবাৰ ঠাণ্ডা পানীৰে চকু ধুবলৈ অভ্যাস কৰিব। যদিও এইটো শীতকাল, আপুনি যদি ঠাণ্ডা পানীৰে চকু ধুৱে, তেন্তে আপুনি যথেষ্ট শুভ ফল লাভ কৰিব। মানসিকভাৱে আপুনি সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। মন শান্ত হৈ থাকিব আৰু মানসিক শান্তি অনুভৱ কৰা হ'ব। নতুন চিন্তাবোৰ মনত অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপুনি উদ্যমী অনুভৱ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ এই মাহটোত আপোনাৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ,
যদি ঘৰৰ জ্যেষ্ঠ ব্যক্তি আছে তেন্তে তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক, কিয়নো তেওঁলোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে। যদি তেওঁলোকৰ ইতিমধ্যে গুৰুতৰ ৰোগ হৈ আছে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব আৰু সময়ে সময়ে পৰীক্ষা কৰাৰ যত্ন কৰিব লাগিব। তেতিয়া পিছত কোনো সমস্যা নহ'ব। আপুনি আপোনাৰ সন্তানৰ বিষয়ে আশাবাদী হ'ব আৰু তেওঁলোকে কোৱা কিবা এটাই আপোনালোকক সুখী কৰিব। আপুনি তেওঁলোকৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কীয় যিকোনো দৃঢ় সিদ্ধান্ত ল'ব পাৰে, যি ভৱিষ্যতে অতি উপযোগী হ'ব। সমাজত আপোনাৰ বিষয়ে এক ইতিবাচক অনুভৱ হ'ব আৰু সন্মান বৃদ্ধি হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আৰ্থিকভাৱে উচ্চ নিম্ন হ'ব। যদি আপুনি অধিক টকা খৰচ কৰে, কাৰোবাৰ পৰাও টকা পাব। যদি আপুনি কাৰোবাৰ পৰা ঋণ বা টকা ধাৰ লৈছে তেন্তে ইয়াক ঘূৰাই দিব লাগিব। লগতে আপুনি আপোনাৰ যিকোনো আত্মীয় বা বন্ধুবৰ্গৰ পৰা আৰ্থিক সহায় লাভ কৰিব। আপুনি চাকৰিটোত কম আগ্ৰহ অনুভৱ কৰিব আৰু কাৰ্যালয়ৰ পৰা আপুনি পদত্যাগ কৰাৰ চিন্তা কৰিবলৈ আপুনি মনলৈ আনিব। এই মাহত আপুনি নতুন চাকৰি বিচৰাত অধিক মনোনিৱেশ কৰিব। আপোনাৰ কাৰ্যালয়ত আপোনাৰ বিষয়ে ৰাজনীতিও থাকিব পাৰে, কিন্তু আপুনি এই সকলোবোৰৰ পৰা আঁতৰি থাকিবলৈ আপুনি ভাল পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ মহাবিদ্যালয়ৰ প্ৰকল্পটোৱে অধিক মনোযোগ দিব আৰু আপুনিও ইয়াত আগ্ৰহ ল'ব। বন্ধুসকলেও সম্পূৰ্ণ সমৰ্থন পাব আৰু সময়ৰ আগতে ইয়াক সম্পূৰ্ণ কৰিব। যদি আপুনি বিদ্যালয়ত আছে তেন্তে শিক্ষকে আপোনাক কিবা এটাৰ ওপৰত খং কৰিব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য সহকাৰে কাম কৰে তেন্তে এনে পৰিস্থিতি কোনো কাৰণতে নাহিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল নম্বৰ পোৱাৰ ইংগিত আছে। যদি আপুনি কিছু সময়ৰ বাবে চৰকাৰী পৰীক্ষা প্ৰাপ্ত কৰাত সুখী নহয় তেন্তে এই মাহত আপুনি এনেজন ব্যক্তিৰ পৰা সঠিক নিৰ্দেশনা পাব, যি ভৱিষ্যতে যথেষ্ট সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত সাৱধান হওক। মাহটোৰ আৰম্ভণিতে কিছুমান বস্তু থাকিব যিবোৰ তেওঁলোক দুয়োজনে ভাল নাপাব। এনে পৰিস্থিতিত আপোনাৰ সঙ্গীৰ সৈতে এই বিষয়ে তৰ্ক হ'ব পাৰে আৰু যদি আপুনি সংযমৰ সৈতে কাম নকৰে তেন্তে বিষয়টো আৰু বৃদ্ধি পাব পাৰে। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেন্তে আপুনি এই মাহত হতাশ হ'ব লাগিব পাৰে। যদিও আপোনাৰ কাৰোবাৰ ওপৰত হৃদয় থাকিব পাৰে, কিন্তু আনফালৰ পৰা কোনো উত্তৰ নাথাকিব, যাৰ বাবে হতাশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ আৰম্ভণি অলপ অলস হ'ব। এই সময়ছোৱাত শৰীৰত অলসতা থাকিব আৰু আপুনি কোনো কাম কৰিবলৈ মন নকৰিব। মাহটোৰ মাজভাগত ঠাণ্ডাৰ সমস্যা হ'ব পাৰে, কিন্তু ইয়াৰ বিষয়ে আশংকিত নহ'ব। এইটো স্বাভাৱিক হ'ব আৰু ডাঙৰ কথা নহয়। যদি ঘৰত জ্যেষ্ঠ ব্যক্তি আছে তেন্তে মুখ্যতঃ তেওঁলোকৰ বিশেষভাৱে যত্ন ল'ব। ঘৰৰ পৰা ওলাই যাওঁতে সম্পূৰ্ণ যত্ন ল'ব। মানসিকভাৱে কোনো সমস্যা নহ'ব। মনটো সতেজ হৈ থাকিব আৰু নতুন চিন্তা মনলৈ আহিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।